ভাগৱতৰ চতুৰ্থ স্কন্ধত আমি গম পালো পিঠুৱে যদি যজ্ঞ পাতিছিল, পিঠুনো কোন? ভগৱানৰ 24 অৱতাৰৰ অন্যতম অৱতাৰী পুৰুষ। গতিকে 24 অৱতাৰৰ অৱতাৰী পুৰুষ হৈ যদি পিঠুৱে যজ্ঞ পাতিছে, আমি নাপাতিম কিয় বুলি আপোনালোকে যদি ভাবি লৈ সেই যজ্ঞযুক্ত যুগ ধৰ্ম নীতি অৱলম্বন কৰি তেনেধৰণে যজ্ঞ আহ্বান কৰে, তেতিয়াহ'লে কলি যুগত সেইটো যুগ বিপক্ষ নিয়ম হ'ব। আজি পিঠুৱে যজ্ঞ পাতি আপোনাক আমাক দুটা কথা শিকাই দিছে ভাগৱতৰ যোগেদি, যে হয় কলি যুগতো যজ্ঞ পাতিব লাগিব। কি যজ্ঞ? স্বয়ং এই ভগৱন্তই এতিয়া পিঠুৰ ৰূপত আহি যেনেকৈ যজ্ঞ কৰি দেখুৱাইছে, একেজন ভগৱন্তই কৃষ্ণ ৰূপে উদ্ধৱক ঘোষণা কৰিছে প্ৰকৃততে যজ্ঞ আমাৰ কি হ'ব লাগে। কি বুলি কৈছে? এৰা মুতচিত দিয়া যিটো কৰে ধৰ্ম কৰ্ম, তাৰ নাম যজ্ঞ সখী, কৈলো তু মৰ্ম। আজি যে আপোনাৰ সমস্তই ভগৱন্তমুখী চিন্তাৰে এই 4টা দিনৰ কাৰ্যসূচীত ভকত সেৱা কৰিম বুলি যিটো কাৰ্যসূচী হাতত লৈছে, এয়াই প্ৰকৃত যজ্ঞ। আপুনি কলি যুগত কাৰোবাক দান দি কিন্তু সন্তুষ্ট কৰিব নোৱাৰে। আপুনি যদি ভাবে মই কাৰোবাক যিমান পাৰি মই ধুনীয়া ধুনীয়া কাপোৰ অলপ কিনি পেলাই সন্তুষ্ট কৰাম, তাতো কিন্তু কিবা নহয় কিবা এটা ত্ৰুটি থাকিবই। কাৰোবাক যদি আপুনি ভাবে খুৱাই সন্তুষ্ট কৰিম, তেওঁ কব বোলে হলেও ইমান খোৱালে যদিও আমুকৰ ঘৰৰ নিচিনা খুৱাব পৰা নাই। গতিকে কলি যুগত আমি তেনেধৰণৰ দানযুক্ত কৰ্মৰে কাকো কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰো। কলি যুগৰ শ্ৰেষ্ঠ দান কি? আজি আপোনালোকে প্ৰতি বছৰৰ দৰে এই বৰ্ষতো ভাগৱতৰ অনুষ্ঠান আয়োজন কৰি নিস্বাৰ্থভাৱে বিভিন্ন সন্ত সাধুক আমন্ত্ৰণ কৰি আনি এই দুৰ্ভাষ যন্ত্ৰৰ যোগেদি শব্দ ব্ৰহ্মৰ বিকাশ সাধন কৰি যি জ্ঞান দান দিয়াৰ ব্যৱস্থা কৰিছে, এয়া মহান দান। ইয়াতকৈ উৎকৃষ্ট দান আৰু সংসাৰত নাই বুলি আমাক ভাগৱতেই অতি সুন্দৰকৈ সিদ্ধান্ত দিছে। এতিয়া যে কলে যে এই যজ্ঞৰ যোগেদি দেৱ পিতৃ সমস্ত গন্ধৰ্ব আদি সকলোৱে সন্তুষ্ট হৈ পিঠু ৰজাক আশীৰ্বাদ দিয়াৰ উপৰিও জয় জয়কাৰ কৰিছে, মন্ত্ৰ উচ্চাৰণ কৰিছে। আমি এই কথাখিনি যদি কেৱল এটা কাহিনীত যদি আলোকপাত কৰি যাওঁ, তেতিয়াহ'লে ইয়াৰ প্ৰকৃত অৰ্থটো আমি উপলব্ধি কৰিব নোৱাৰিম। অৰ্থাৎ আমি পিঠুৱে পতা যজ্ঞটোক আমি বৰ্তমান সময়ৰ বাস্তৱমুখী চিন্তাৰ মাজেৰে ভাগৱতে দিয়া জ্ঞানৰ দ্বাৰা আমি আয়োজন কৰিব লাগিব। কাৰণ এই যে পিঠু মানে কি, আপুনি পিঠুৰ চিন্তাটো আপোনাৰ মনতো থাকিব। পিঠু মানে হৈছে যি সমস্ত মানৱৰ কল্যাণকামী চিন্তাক পৰিপূৰক কৰি অন্য গতানুগতিক ৰজাতকৈ পৃথকভাৱে সকলোৱে ভাল পোৱাকৈ ৰাজ্য আৰু প্ৰজাক যি শাসন কৰে, সেইজনেই পৃথু।
অন্য গতানুগতিক ৰাজ্যৰ ৰজাবিলাকতকৈ এওঁৰ চিন্তাবিলাক যোগাত্মক আৰু পৃথক। এতিয়া এটা কথা আমি প্ৰত্যেকজন ব্যক্তিয়ে উপলব্ধি কৰিব লাগিব। বৰ্তমান সময়ত আমি আগতে কৈছো যে এতিয়া আমি তেনেকুৱা যজ্ঞ পাতিব নোৱাৰিলেও এতিয়া তেনেকুৱা যজ্ঞ যে আপোনালোকে আজি আয়োজন কৰিছে সেই যজ্ঞৰ ভাগী আপোনালোক। অতীতত এজন ৰজাই পাতিছিল, কিন্তু আজি সামাজিকভাৱে পাতিছে। আৰু এই যে বিপ্ৰসকলে যে মন্ত্ৰ উচ্চাৰণ কৰাৰ কথাটো ক'লে, এতিয়া কোনো বিপ্ৰই মন্ত্ৰ উচ্চাৰণ কৰিবলৈ নাহে। এতিয়া এই যজ্ঞত, এই নামযুক্ত যজ্ঞত মন্ত্ৰ উচ্চাৰণ কৰা বিপ্ৰসকল হ'ল আপোনালোক। আমাৰ দৰে একো নজনা পথৰ দাঁতিৰ দুবৰি সদৃশসকলক ৰাম নামৰ মন্ত্ৰৰ দ্বাৰা উৎসাহিত কৰিছে, আদৰণি সমিতিক উৎসাহিত কৰিছে। গতিকে ৰাম নামৰ মন্ত্ৰৰে পৰিপূৰ্ণ হৈ যি ভক্তিযুক্ত যজ্ঞত সৰ্বকল্যাণৰ কাৰণে কৃষ্ণক আহ্বান জনাই কলিযুগত বিপ্ৰ সেইসকলেই। গতিকে এনেহেন মহাসাধুৰ এষাৰ বাণীযুক্ত আশীৰ্বাদে কি কৰে? সজ্জনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। আজি আপোনালোকে নিজৰ নিজৰ ঘৰত পৰিয়ালৰ ইজনে সিজনক কৈছেনে নাই, বোলে ভাগৱতলৈ যোৱা দেই, নোযোৱাকে নাথাকিবা, তাত গৈ সেৱা এটা কৰিবা। ঘৰলৈ ভাগৱতৰ পৰা যদি কোনোবা ভকত আহে, মই নামঘৰত থাকিলেও তুমি সেৱা এটা কৰি কিন্তু বহিবলৈ দিবা। কেলে কৈছে? এখন ঘৰৰ এজন সদস্যই যদি দিনটোত যদি 10জন ভকতৰ যদি সেৱা লয়, 10জন ভকতে যদি 10টা আশীৰ্বাদ দিয়ে, তাৰ দ্বাৰা কৃষ্ণৰ প্ৰসাদ পোৱা যায়। আৰু সেই প্ৰসাদ আৰু পৃথুৱে বিপ্ৰসকলৰ দ্বাৰা পোৱা প্ৰসাদৰ মাজত কোনো পাৰ্থক্য নাথাকে। এই কথাটো আজি আমাক অতি সুন্দৰকৈ দেখুৱাই দিছে। গতিকে ভকতে ৰামকৃষ্ণ নামৰ মন্ত্ৰৰ দ্বাৰা সন্ত সাধু সেৱকসকলক সুন্দৰকৈ আশীৰ্বাদ প্ৰদান কৰে। সেইকাৰণে একাদশ স্কন্ধ ভাগৱতত কৈছে যে অন্য ধৰণৰ দেৱ দেৱতাই কৰা কৃপা আৰু ভকতে কৰা কৃপাৰ মাজত পাৰ্থক্য আছে। পাৰ্থক্যটো কি? এৰা মিলৈ সুখ দুখ দুই দেৱক পূজনে কেৱলে সুখক মাত্ৰ দেই সাধু জনে পূজা অনুৰূপে হে দেৱতা দেই ফল একৰন্ত ৰুণা মাত্ৰ ভকত সকল। যেনেকৈ পৃথুক বিপ্ৰসকলে কৃপা কৰিলে, সন্ত সাধু মহন্ত বৈষ্ণৱ ভকত সকলেও আজি আপোনালোকে এই ভাগৱত ৰূপী এই 4দিনীয়া সেৱামূলক যজ্ঞত যিসকলে নিজৰ বহুমূলীয়া সময় খৰচ কৰি নিজৰ শ্ৰম সময়ক আহুতি দিছে, আপোনালোকক ভগৱন্ত ভকতে কি কৰিব? আশীৰ্বাদ আৰু কৃপা প্ৰদান কৰিব। এই আত্মিক তত্ত্ব আজি ভাগৱতে আমাক বুজাই এতিয়া উপদেশত আমাক কবলৈ যত্ন কৰিছে। হে সভাৰ লোকসকল, চোৱা, 24 অৱতাৰৰ অৱতাৰী পুৰুষ পৃথু ৰজাই পতা যজ্ঞটো কিন্তু মাছ সময়ত বিঘিনি আহিছিল। গতিকে সামান্য মানুহৰ জীৱনত যে বিঘিনি নাথাকিব তেনেকুৱা কোনো কথা নাই। এই সংসাৰৰ যাত্ৰা পথত মানুহে জীৱন যাত্ৰা কৰোঁতে
বিভিন্ন বাধা আৰু বিঘিনিৰ সন্মুখীন হ'বই লাগিব। গতিকে এই বাধা আৰু বিঘিনি বিলাকক আমি অতিক্ৰম কৰিব লাগিব। সেইকাৰণে কুন্তি আয়ে ভগৱন্তক প্ৰাৰ্থনা কৰি স্তুতিৰ মাধ্যমেৰে প্ৰথম স্কন্ধ ভাগৱতত কৈছে, এৰা যজি যদি আখি নদী ক বিৰোধ কৰে যজি তথাপি সাগৰে পৰে সেহি দে নদী। নদ নদীবিলাকৰ লক্ষ্যস্থান সাগৰ। সাগৰলৈ যাত্ৰা কৰোঁতে বিভিন্ন যজি বা বাধাবিলাকে বিধি পথালি দিয়ে। সেই বাধাবিলাক নেওচি নদীবিলাক গৈ পেলাই সাগৰত পৰে। ঠিক তেনেকৈ আপুনি আমি ভগৱন্তৰ কৃপাত এই দুৰ্লভ মনুষ্যৰ তনু লৈ আমি ভগৱন্ত ৰূপী মহাসাগৰলৈ গতি কৰিবলৈ যাওঁতে আমাৰ বিভিন্ন বাধা বিঘিনি আহিব। সেই বাধা বিঘিনি বিলাকক আমি ভাগৱত জ্ঞান, ভক্তিমুখী চিন্তা, সেৱামূলক মনোভাৱৰ দ্বাৰা আমি অতিক্ৰম কৰিব লাগিব। কিন্তু সাৱধান, কৃষ্ণৰ নাম লোৱাৰ সময়ত আপোনাৰ জীৱনত বহু বাধা আহিল বুলি কৃষ্ণ বুলি কৈ পেলাই কিন্তু অন্য দেৱতাত অৰ্পণ কৰি নিদিব। তেতিয়া বিঘিনি বিলাকে আপোনাক আমনি কৰিবলৈ আৰু উৎসাহ পাব। সেইকাৰণে প্ৰথম স্কন্ধ ভাগৱতত সিদ্ধান্ত দিছে, এৰা কৃষ্ণ তয়ৰ পিয়াই আমি কৰো কৰ মজত তাতো নানা বিঘিনি আছে জানিলো মনত। গতিকে কৃষ্ণত অৰ্পণ কৰা কৰ্ম বিঘিনিযুক্ত কেতিয়া হৈ যায়? যদি আমি দুটা কাম কৰি পেলাই কৃষ্ণত অৰ্পণ কৰো তেতিয়াহ'লে সেয়া কিন্তু বিঘিনিযুক্ত হ'ব। সেইকাৰণে পদে কৈছে যে হেৰা পিঠুৱে যেতিয়া বিঘিনিৰ পৰা সাৰিব নোৱাৰিলে, তোমালোক কিন্তু সামান্য মনুষ্য। গতিকে বিঘিনিৰ পৰা হাত সাৰিবলৈ হ'লে সদায় সাৱধান। কৃষ্ণত অৰ্পণ কৰিবা কিন্তু অহংকাৰী নহবা। অৰ্থাৎ আপোনাক যদি নাম গাবলৈ, পাঠ কৰিবলৈ, ব্যাখ্যা কৰিবলৈ মাতিছে, আপুনি যদি আসন ভাগত বহি পেলাই ভাবি লয় যে এই অনুষ্ঠানত যিমান বিলাক বহি আছে সেই সকলো বিলাকৰ ভিতৰত একেবাৰে চোকা মানুহ মই, বাকী সব সকলো বিলাক একো নজনা মানুহ বুলি যদি ভাবি লয়, ভগৱন্তই কৈছে তোমাক মই ওখ পৰ্বতৰ পৰা তললৈ গটা মাৰি দিলে যেনেকুৱা লাগে মই তোমাক তেনেকুৱাকৈ শাস্তি দিম। গতিকে আপুনি আসনত বহোতে নিজক ভাবিব লাগিব কি বুলি, ইয়াত বহি থকা সন্ত সাধু মহন্ত যিমান সকল আছে সকলো জ্ঞানী, কেৱল একো নজনা মূৰ্খ মানুহটোৱে মই। এই বুলি ভাবি আপুনি যদি কৰ্ম কৰে, ভগৱন্তই কৈছে যে মই তোমাক পৰৱৰ্তী সময়ত এই জীৱন যাত্ৰা কালত এনেকুৱাই কৃপা কৰিম, এনেকুৱাই সুখ দিম যিখিনি তুমি নিবিচৰাকৈ পাই যাবা। সেইকাৰণে আমি কেতিয়াও অহংকাৰক প্ৰশ্ৰয় দিব নালাগে। দুই, আমি কৃষ্ণৰ নাম লবলৈ গৈ অন্য দেৱতাৰ কৰ্মত কিন্তু কৃষ্ণৰ নাম কেতিয়াও গাব নালাগে। কোনোবাই যদি শিৱ, সৰস্বতী, দুৰ্গা অনুষ্ঠান এটাত গৈ পেলাই ভগৱানৰ নাম গাইছে তেতিয়াহ'লে কিন্তু কামত নাহিব। আপোনালোকক তাৰ বাস্তৱ প্ৰমাণ দিম। আজিৰ পৰা কেইবছৰমান আগতে আমি এটা জেগালৈ গৈছিলো। গৈ পেলাই তাত অনুষ্ঠান কৰিবলৈ গৈ থকা অৱস্থাত দেখিলো আইসকলে খুব ধুনীয়াকে নাম গাই আছে। কি নাম গাইছে? হে ৰাম বৈষ্ণৱ নামলৈ আহিবা, এলাহ এৰি লোৱা নাম
হেলা নকৰিবা। আমি ভাবিলো ইমান ধুনীয়া সুৰত নাম গাইছে, শুনি পেলাই বৰ ভাল লাগিল। ঘূৰি চাই দেখিলো লিখা আছে শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে অনুষ্ঠিত দিহানামৰ অনুষ্ঠান। গতিকে তাত যদি দুৰ্গা অনুষ্ঠান বা এনেকুৱা দেৱী অনুষ্ঠানত গৈ পেলাই যদি নামলে মাতে, ভগৱন্তই কৈছে একেৰাহি পায়সত কেৰাচিন তেল ঢালি দিয়া আৰু এনেকুৱা নকৰিবলগীয়া কৰ্ম কৰাৰ মাজত কিন্তু কোনো পাৰ্থক্য নাই। সেইকাৰণে অন্য দেৱতাক, কৃষ্ণ দেৱতাৰ নামৰ কাৰ্যৰে কেতিয়াও অন্য দেৱতাৰ কৰ্মত আমি আহ্বান কৰিব নালাগে। তেতিয়া সেয়া আমাৰ জীৱনত বিঘিনি ৰূপে ধৰা দিব। এয়া সাৱধান বাণী আমাৰ কলিযুগৰ সামান্য মনুষ্যত্ব লাভ কৰা সেৱকসকলক, ভাগৱতমুখী মহাজ্ঞান লাভ কৰা সাধুসকলক, পৰম বৈষ্ণৱসকলক আজি মহাপুৰুষে অতি সুন্দৰকৈ জানিবলৈ দিছে।